মৰাণ হিংৰিজান হেলাইগুৰি সংযোগী পথৰ দুৰৱস্থা ঠিকাদাৰৰ হেমাহিত পথ আধা খণ্ডাতে এবছৰ থাকিল পথটি শীঘ্ৰে নিৰ্মাণৰ দাবী খুমটাই চেঁচাপুখুৰী হিংৰিজান হেলাইগুৰি ৰাইজৰ চৰাইদেউ জিলাৰ মৰাণৰ থমথম তিনিআলি খুমটাই চেঁচাপুখুৰী হিংৰিজান হেলাইগুৰি সংযোগী পথছোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে যোৱা 2024 9 মাৰ্চত আধাৰশিলা কৰা হৈছিল মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত সেই সময়ৰ সাংসদ তপন গগৈয়ে আধাৰশিলা স্থাপন কৰা পথটো আজিও সম্পূৰ্ণ কৰা নহল ৰাইজে অভিযোগ কৰা মতে নিৰ্মাণৰ নামত ঠিকাদাৰে পথটো খান্দি যোৱা এটা বছৰে পেলাই থোৱাৰ ফলত ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি গঞা ৰাইজৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা আদি সংঘটিত হৈ আহিছে পথটোৰ দৈৰ্ঘ্য 4.97 কিলোমিটাৰ নিৰ্মাণৰ বাবে আবণ্টিত ধনৰাশি পৰিমাণ প্ৰায় 5 কোটি টকা ৰাইজে অভিযোগ কৰা মতে নিৰ্মাণৰ নামত এটা যাতায়াত উপযোগী পথটো লোক নিৰ্মাণ বিভাগে ভাঙি চিঙি পেলাই পথটো কিছু বছৰৰ পূৰ্বে অইল ইণ্ডিয়া লিমিটেডে থমথম তিনিআলিৰ পৰা ৰাঙলী 1 নং তৈল খাদলৈকে কোটি টকা খৰচ কৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি ৰাখিছিল আশ্চৰ্যজনক যে প্ৰশাসনক ভগ্নপ্ৰায় পথটো শীঘ্ৰে নিৰ্মাণ কৰাই দিবলৈ বাৰে বাৰে ৰাইজে দাবী জনাই আহিছে যদিও প্ৰশাসনে কাণসাৰ দিয়া নাই ফলস্বৰূপে শতাধিক গাঁৱৰ ৰাইজৰ নাজল নাথল অৱস্থা হৈছে কেবিনেট মন্ত্ৰী যোগেন মোহনৰ ঘৰৰ পৰা অলপ নিলগতে থকা এই পথছোৱাৰ কথা মন্ত্ৰীজনৰ অৱগত যদিও নিৰ্মাণৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী ল'ব বুলি স্থানীয় দল সংগঠন আৰু স্থানীয় ৰাইজে জানিবলৈ দিয়াৰ লগতে পথৰ নিৰ্মাণ কাৰ্য অতি নিম্ন মানদণ্ড হোৱাৰো অভিযোগ ৰাইজৰ আমি এই পথটি সোণাইলৈ যোৱা পথ হেলাইগুৰি বালিগুটি ৰাঙলী অঞ্চলত যিহেতু ভুগিবলগীয়া হৈছে এই যি গাফিলতি আছে লোক নিৰ্মাণ বিভাগ আছে এই বিভাগটো অতি সোনকালে এই পথটো মেৰামতি কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আহি থকা দিনবিলাকত আমি যেনেধৰণে হ'ব লাগিছিলে যিকোনো ৰাস্তা হৈছে কিন্তু এই ৰাস্তাটো ইতিমধ্যে 2 বছৰ ধৰি পৰি আছে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ বিভাগৰ লোক নিৰ্মাণ বিভাগক অনুৰোধ জনাইছোঁ নহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব ৰাইজে ওলাই আহিব আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম এতিয়া আমিতো গম নাপাওঁ কি হৈছে কিন্তু আমাৰ বহুত ৰাইজৰ অসুবিধা হৈছে আজি আমি অহা যোৱা কৰাটোতো কঠিন হৈ পৰিছে আৰু ৰাস্তাটো যিটো অৱস্থা হৈছে ক'ৰবাত এক্সিডেণ্টো হৈছে ল'ৰা ছোৱালীয়ে বাইক চাইক লৈ আহে ৰাতি বিয়লি তেনেকুৱাতো এনেকুৱা দুৰ্ঘটনাৰ মুখত হ'বলগীয়া হৈছে বেমাৰী মানুহ এগৰাকী আনিব নোৱাৰি গৰ্ভৱতী মানুহ এগৰাকী এতিয়া এইটো ৰাস্তাত কেনেকৈ এইটোতো আমাৰ ঘাইটোতে হ'ল ডিব্ৰুগড়লৈ যোৱাই আমাৰ এইফালেদি নগ'লে আমাৰ যাবলৈ ৰাস্তা নাই গতিকে এইটো সুব্যৱস্থা এটা কৰিবলৈ বাৰম্বাৰ আমি অনুৰোধো কৰি আছোঁ কিন্তু তেখেতসকলে একো কাণসাৰ দিয়া নাই গতিকে আমি আৰু সেইটো বুজি পোৱা নাই গতিকে আমাৰ ৰাস্তাটো সোনকালে বাৰিষাৰ আগে আগে যেন তেওঁলোকে বনাই দিয়ে এয়ে আমাৰ অনুৰোধ বিৰোধিতাৰ কাৰণে বা হেৰিৰ কাৰণে মাত্ৰ আমি বৰ কষ্ট পাইছোঁ আমাৰ ল'ৰা ছোৱালী মানে স্কুল যাবলৈ দিগদাৰ হৈছে আমি অহা যোৱা কৰিবলৈ দিগদাৰ পাইছোঁ সেইকাৰণেহে আমি মানে প্ৰতিবাদ কৰিবলগীয়া হৈছে ৰোগীয়া মানুহ অনা নিয়া কৰিবলৈ বৰ কষ্ট হৈছে সেইকাৰণে আমি মানে প্ৰতিবাদ কৰিবলগীয়া হৈছে বা চৰকাৰক ক'বলগীয়া হৈছে এতিয়া আমি অনুৰোধ কৰিছোঁ আমাৰ যাতে ৰাস্তাটো মানে সোনকালে হেৰি কৰি দিয়ে আজি 2 বছৰমানহে হ'ল এনেকৈ পেলাই থৈছে কি কাৰণে সেইটোতো আমি নাজানো খালি আমি এতিয়া এবাৰ গৈছিলোঁ বাৰু চৰকাৰক কৈছিলোঁ তাৰপৰা তেওঁ ক'লে বোলে হেৰি বোলে বনোৱা নাই নেকি বুলি ক'লে মই বোলো নাই বনোৱা হ'ব যাওক বনাব বুলি ক'লে তাৰপিছত এতিয়ালৈকেতো তাৰপিছত অলপ দিন এনেই বালি চালি পেলোৱা হ'ল তাৰপৰা কি কাৰণে বন্ধ হৈ গ'ল সেইটো নাজানো গতিকে আমি মানে অনুৰোধ কৰিছোঁ আমাৰ যাতে ৰাস্তাটো বনাই দিয়ে আমি যথেষ্ট কষ্ট পাইছোঁ হেলাইগুৰি পৰা হিংৰিজান সংযোগীয় যি পথ এইটো কাৰণে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে আমি এইটো ৰাস্তাত অহা যোৱা প্ৰায় বন্ধে কৰিছোঁ আমি সিফালেদি বৰ্তমান হৈ কিনে ঘূৰি যাবলগীয়া হৈছে আৰু বহুত এক্সিডেণ্টো হৈছে এইফালৰ পৰা গ'লে আমাৰ অট'ৰ পৰা শিলগুটি চিটিকি আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী গাত লাগেগৈ সেইখিনি আমাক কমপ্লেইন দিছে লাহেকৈ যাবলৈ লাহেকৈ যোৱাটো ৰাস্তাটো ইমানেই বেয়া লাহেকৈ যোৱাটো সেইখিনি কমপ্লেইন পাইছোঁ বহুত দুখ পাইছে গৈ কিনে আকৌ আপোনাৰ ছাৰ হেতি আপোনাৰ কমপ্লেইন দিছে যে গৈ কিনে স্কুলত আকৌ সেই ল'ৰা ছোৱালীখিনিক ট্ৰিটমেণ্টো কৰিছে যে এনেকৈ তেনেকৈ হৈছে বুলি লাহেকৈ যাবা বুলি সেইকাৰণে আমি প্ৰায় কি কৰিছোঁ এইফালেদি অহা যোৱা বাদি দিছোঁ আমি প্ৰায় বটামাৰা হৈ কিনে যিটো আমাৰ এই বটামাৰা তিনিআলি হৈ থমথম তিনিআলি হৈ যিটো ৰোড সেইটো ৰোডতে আমি মানে এতিয়া অহা যোৱা প্ৰায় কৰি আছোঁ বনমালীৰ সংযোগী পথৰ যিটো থমথম তিনিআলিৰ পৰা হেলাইগুৰিলৈকে 5 কিলোমিটাৰ পথ এই পথছোৱা যোৱা 23 চনৰ 9 মাৰ্চত তপন গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল সেই আমাৰ সাংসদ আমি ভাবিছিলোঁ এই অঞ্চলৰ ৰাইজ আৰু এই পথটো আপোনাৰ খুমটাই গাঁও চেঁচাপুখুৰী গাঁৱৰ মাজেৰে
হিংৰিজা নহৈ হেলাইগুৰিত সংযোগ হৈছে তাৰ কাৰণে চৰকাৰে আমি ফলকত দেখিছোঁ 5 কোটি টকা আবণ্টন দিছে। তো অতি দুখৰ কথা, আমি যিটো সময়ত ৰাস্তাটো বনাবৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে আমি চৰকাৰক ধন্যবাদ দিছিলোঁ, খুব আনন্দ প্ৰকাশ কৰিছিলোঁ, যিহেতু আমাক ৰাস্তাটো লাগে, বহল হ'ব লাগে, ভাল হ'ব লাগে। কিন্তু যোৱা 2 বছৰ ঠিকাদাৰে কাম নকৰি এনেকৈ পেলাই ৰাখিলে আৰু কাম কৰাৰ নামত ৰাস্তাটো বেয়া কৰিলে, ভাঙি থ'লে। এই সময়ছোৱাত আমি এই মুহূৰ্তলৈকে ইমান কষ্ট পাই আছোঁ, ভাবিব নোৱাৰোঁ। 2 বছৰ ৰাইজে সহ্য কৰিলে, উপায়হীন হৈ ৰাইজে আলোচনা কৰি আমি যোৱা শনিবাৰে 22 তাৰিখে আমি DC জিলা উপায়ুক্ত চৰাইদেউ জিলা উপায়ুক্ত মহোদয়ক আমি লগ কৰি আমাৰ অভিযোগটো দাখিল কৰিলোঁ। তেখেতে যথেষ্ট দুখ প্ৰকাশ কৰিছে, আক্ষেপ প্ৰকাশ কৰিছে। PWD ইঞ্জিনিয়াৰ মতাই আনি শীঘ্ৰে পথটো নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকক ক'লে আৰু বিভাগীয় কৰ্তৃপক্ষক। চাওঁ এতিয়া কি কৰে, দেখিছোঁ কালি পৰহিৰ ৰাস্তাটো বনাবলৈ আৰম্ভ কৰিছে। কিন্তু দুখৰ কথা, যি ধৰণে ৰাস্তাটো এটা পথ নিৰ্মাণ কৰিছে সেই পথটো যেন কাৰিকৰী বিজুতি আছে, পলমটো হৈছে আৰু কাৰিকৰী বিজুতি হৈছে। গতিকে আমি চৰকাৰলৈ দাবী জনাইছোঁ, বিভাগীয় নগৰগাঁথনি বিভাগ আমি সমূহ ৰাইজে দাবী জনাইছোঁ যে আমাক শীঘ্ৰে খুব ভালভাৱে আমাৰ পথটো মেৰামতি কৰাই দিব লাগে। পোনপটীয়াকৈ চাব গ'লে আমি PWD ডিপাৰ্টমেণ্টো আছে, ঠিকাদাৰো আছে, মেকং ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নেকি কোম্পানীটোৱে এই ঠিকাটো লৈছে। গতিকে এইটো 22-23 চনৰ কাম, এই 22-23 গৈ এতিয়া 23-24 হ'লগৈ। ইমান এটা পথ বনাবৰ কাৰণে 5 কিলোমিটাৰ পথ বনাবৰ কাৰণে 4 বছৰ 3 বছৰ প্ৰয়োজন নহয়। গতিকে ঠিকাদাৰৰ এইটো গাফিলতি আছে আৰু বিভাগৰো গাফিলতি আছে। কালভাৰ্টখিনি এতিয়াও সম্পূৰ্ণ নিৰ্মাণ হোৱা নাই, আধা কৰি ৰাখিছে। দলংখন সিফালে হিঙিজান পাৰ হৈ ৰাঙলীলৈ যিখন দলংখন পুৰণা দলংখন ভাঙি পথাৰেদি অহা যোৱা কৰাৰ ব্যৱস্থা কৰি দিছে। এতিয়া যখন খৰালি হ'ল, খৰালি কি অৱস্থা হ'ব আপোনালোকে অনুমান কৰক। এটা দ্বীপ সৃষ্টি হৈ যাব, হিঙিজানখন আহ যাহ চলাচল বন্ধ হৈ যাব। এইটো মৰাণৰ পৰা এই পথটো, হেলাইগুৰি পথটো, এইটো হৈছে লাইফলাইন আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে, মৰাণৰ কাৰণে লাইফলাইন। কাৰণ যিহেতু চৰাইদেউখন আছে সোণাৰীত, গতিকে আমি চৰাইদেউলৈ যিকোনো চৰকাৰী কামত সকলোতে আমি চৰাইদেউলৈ যাবই লাগিব। আমাৰ কাৰণে এই পথটো মানে এই অঞ্চলৰ ৰাইজৰ কাৰণে লাইফলাইন। গতিকে যি 2 বছৰ এই ধৰণে পেলাই থোৱাৰ পৰা বহুত কষ্ট, ভাবিব নোৱাৰা কষ্ট পাইছোঁ। সদায় দৈনিক দুৰ্ঘটনা ঘটিছে, বোল্ডাৰ এনেকৈ পেলাই ৰাখিছে, য'ত যি পেলাই ৰখাৰ কাৰণে দুৰ্ঘটনা হৈছে, স্কুটি পৰিছে আৰু পাথৰবিলাক যিবিলাক শিলগুটি চকাৰ পৰা উপৰি আহি মানুহৰ গাত লাগিছে, ছাত্ৰ ছাত্ৰীৰ মূৰত লাগিছে, অগণন ঘটনা সংঘটিত হৈ আছে। কিন্তু উপায়হীন হৈ আমি চৰকাৰৰ ওচৰলৈ যাবলৈ বাধ্য হ'লোঁ। জিলা উপায়ুক্ত মহোদয় আমাক সোমবাৰে মাতি পঠিয়ালে। সেই প্ৰায় এঘণ্টা সময় তেখেতৰ লগত আমাৰ ডিছকাশ্যন হৈছে। তেখেতে কৈছে যে আমাক আৰু এটা অভিযোগ দিয়ক। ইতিমধ্যে আচ্ছা ফালৰ পৰা, আচ্ছায়ো তেওঁলোকৰ চাহজাহানজী ছাত্ৰ সন্থাই, যিহেতু এটা বিশাল এটা হিঙিজান এৰিয়া, গতিকে চাহজাহানজী ছাত্ৰ সন্থাই আমাৰ লগত গৈছিলে। তেওঁলোকেও উপায়ুক্তৰ যোগেদি এখন মুখ্যমন্ত্ৰীলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। এটাই লক্ষ্য, এইটো সোনকালে ভাল হ'ব লাগে আৰু যি ধৰণে এষ্টিমেট আছে, প্লেন এণ্ড এষ্টিমেট মতে কাম হ'ব লাগে আৰু তৎকালীনভাৱে হ'ব লাগে। এই আমাৰ ৰাইজৰ দাবী।